পঞ্চভূতত বিলীন সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰীগৰাকীৰ নশ্বৰ দেহ। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন বশিষ্ঠদেৱ শৰ্মাৰ শেষকৃত্য। 21 জাই টোপধ্বনিৰে শ্ৰদ্ধাঞ্জলি দেৱ শৰ্মাক। মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সত্ৰাধিকাৰকে ধৰি অজস্ৰ গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলি। বৰপেটা মছজিদ পৰিচালনা সমিতি, খাদিমুল ইছলাম সমাজৰো শেষ শ্ৰদ্ধা। পুত্ৰ ভাস্কৰ শৰ্মাই কৰে সত্ৰাধিকাৰগৰাকীৰ মুখাগ্নি। অগণন গুণমুগ্ধ ভকত বৈষ্ণৱৰ হৰিনাম গায়ন বায়নেৰে শ্ৰদ্ধাঞ্জলিৰ পিছত বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ শেষকৃত্য। বৰপেটা সত্ৰৰ আজি পুৱাৰ প্ৰসংগৰ পিছতে সত্ৰৰ নহাত পৰা সৎকাৰস্থলীলৈ বিশাল শোক সমদলেৰে লৈ অনা হয় সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰীগৰাকীৰ নশ্বৰ দেহ। ইয়াৰ পিছত হৰিনামৰ ধ্বনি আৰু 21 জাই টোপধ্বনিৰে শেষ শ্ৰদ্ধা জনাই শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠদেৱ শৰ্মাক। কেইবাগৰাকী সত্ৰাধিকাৰ, মন্ত্ৰী ৰণোজ পেকু, সাংসদ আব্দুল খালিক, কেইবাটাও জাতীয় সংগঠনৰ নেতা, অগণন ভক্ত বৈষ্ণৱ আৰু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয় শেষকৃত্য। সত্ৰাধিকাৰগৰাকীৰ পুত্ৰ ভাস্কৰ শৰ্মাই কৰে মুখাগ্নি। বুঢ়া সত্ৰীয়াগৰাকীক চিৰবিদায় জনাবলৈ গৈ শোকত ভাগি পৰে অলেখজন। আচলতে এই সন্তুষ্টিক্ৰিয়াত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে ৰাতি আমি মাজুলীৰ পৰা যাত্ৰা কৰি আহি পুৱাই পাইছোঁ আৰু তেখেতৰ আচলতে সান্নিধ্যত মোৰ জীৱনৰ আমি যেতিয়া সত্ৰাধিকাৰ দায়িত্ব লৈছিলোঁ সেইদিন ধৰি তেখেতৰ অভিভাৱকতাত আমি আগবাঢ়িছিলোঁ আৰু বিশেষকৈ মহাপুৰুষীয়া সমাজখনত এটা ডাঙৰ ক্ষতি হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি আশা কৰিম সকলোৱে যাতে লগ লাগি সকলো জাতি জনগোষ্ঠীক তেখেতে যেনেদৰে আন্তৰিকতাৰে লৈছিল সেই কৰ্মখিনি যাতে গুৰুজনৰ এই মহান সংস্কৃতিক আৰু আগুৱাই লৈ যাব পাৰোঁ। বুঢ়া সত্ৰীয়া প্ৰভু বৰপেটাৰ সকলো জাতি জনগোষ্ঠীক আপোন কৰি লৈছিলে, সকলো ভাষা ধৰ্মৰ মানুহৰ মাজত গুৰুজনাৰ আদৰ্শক লৈ গৈছিলে আৰু সেইকাৰণে বুঢ়া সত্ৰীয়া প্ৰভু বৰপেটাৰবাসীৰ মাজত, অসমবাসীৰ মাজত সদায় তেখেতে পূজিত হৈ থাকিব। ভাৰতবৰ্ষতে তেখেতৰ যোগেৰে আমাৰ এই অসমীয়া সংস্কৃতি, আমাৰ যি পৰম্পৰা, আমাৰ যিখিনি কলা কৃষ্টি আৰু আমাৰ পৰম্পৰা গোটেইখিনি ৰাইজৰ আগত তেখেতে প্ৰদৰ্শন কৰিছিল। আজি তেখেতৰ অৱৰ্তমানত এইখিনি আমাৰ অসমীয়া সমাজৰ বাবে এটা বৃহৎ ক্ষতি। ফৰহাদ আলীয়ে দিয়া চন্দন কাঠেৰে জ্বলিল চিতা। বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ অন্তিম সৎকাৰৰ বাবে ঘৰৰে ৰঙা চন্দন দান কৰে ফৰহাদ আলীয়ে। এই ৰঙা চন্দনৰ চিতাতে পঞ্চভূতত বিলীন হয় অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহক বশিষ্ঠদেৱ শৰ্মা। ইপিনে সত্ৰাধিকাৰগৰাকীৰ অন্তিম যাত্ৰাত বৰপেটা মছজিদ পৰিচালনা সমিতি, খাদিমুল ইছলাম সমাজৰ লগতে ধৰ্ম বৰ্ণ নিৰ্বিশেষে অলেখ জনতাই অংশগ্ৰহণ কৰে। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে এই সংসাৰৰ পৰা চিৰবিদায় জনাই বুঢ়া সত্ৰীয়াগৰাকীক। বশিষ্ঠ শৰ্মাদেৱ বা এটা আমাৰ অসমৰ এটা অনুষ্ঠান, গতিকে অনুষ্ঠানটোক জীয়াই ৰাখিব লাগিব। ঘৰ নিৰ্মাণ কৰি পেলাই স্মৃতি সংৰক্ষণ কৰাতকৈ তেওঁ যি আমাক দি থৈ গৈছে, গুৰুজনাৰ পৰা তেওঁ যি লৈছে আৰু তেওঁৰ পৰা আমি যদি সেইখিনি আহৰণ কৰিব পাৰোঁ, তেওঁ যি থিয় নামে হওক, বীণ নামে হওক, যুগল পটলে হওক, প্ৰসংগই হওক, সেইবোৰ যদি আমি শিকিব পাৰোঁ, মই ভাবোঁ সেইবোৰে বেছি এটা সংৰক্ষণ হ'ব বুলি ভাবোঁ। জীৱিত সময়ত
তেখেতৰ সমাজৰ প্ৰতি যিটো অৱদান, সমাজৰ প্ৰতি যিটো এটা দীঘলীয়া এটা সমাজক আগুৱাই লৈ যোৱাৰ কাৰণে যিটো এটা জাৰ্নি, সেইটো আমি সদায় সন্মান জনাওঁ। এই অন্তিম সৎকাৰৰ পূৰ্বে সত্ৰৰ নহাটীত কালিৰে পৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা বশিষ্ঠদেৱ শৰ্মাৰ নশ্বৰ দেহক শেষ দৰ্শনৰ বাবে আজি পুৱাৰে পৰা অগণন ভক্ত বৈষ্ণৱ বান্ধৱে ভিৰ কৰেহি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী কেশৱ মহন্ত, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধানসভাৰ বিৰোধী দলপতি দেৱত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংসদ আব্দুল খালেক, সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীকে ধৰি বহুকেইগৰাকী জাতীয় সংগঠনৰ নেতাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বুঢ়া সত্ৰীয়াগৰাকীক। শংকৰদেৱ বঁটা বিজয়ী অসমৰ সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মা ডাঙৰীয়াৰ মহাপ্ৰয়াণত অসমৰ ৰাইজ আজি শোকস্তব্ধ হৈ আছে। আজিৰ এই সময়ছোৱাত মই সমূহ ৰাইজক পুনৰ এবাৰ তেওঁলোকৰ শোকৰ লগত সমভাগী হৈছোঁ। আজিৰ মুহূৰ্তত মোৰ এটাই অনুৰোধ থাকিব যে তেখেতৰ যি আদৰ্শ আছিল, এটা সহজ সৰল জীৱন আছিল, সত্ৰীয়া সংস্কৃতিক জীয়াই ৰাখিবলৈ তেখেতে সৰ্বস্ব উজাৰি দিছিল। তাক নতুন প্ৰজন্মই শিকিব লাগে আৰু তেওঁৰ আদৰ্শৰে উদ্বুদ্ধ হৈ অনাগত দিনত আমাৰ সংস্কৃতিটোক বজাই ৰাখিব লাগে। আমাৰ বুঢ়া সত্ৰীয়া বাপে আমাক যি ধৰণৰ দৰ্শন আদৰ্শ দেখুৱাইছিল, সেয়া নিশ্চয় আমাৰ জাতিৰ কাৰণে এক শক্তিশালী ভৱিষ্যত। আৰু মই আশা কৰিম যে আমাৰ চৰকাৰো বুঢ়া সত্ৰীয়া বাপৰ যিখিনি চেতনা আৰু আদৰ্শ, চিন্তা চৰ্চা, তেখেতৰ লিখনি, এই গোটেইখিনিক নতুন প্ৰজন্মৰ মাজত যাতে জীৱন্ত ৰূপত সংৰক্ষিত কৰিব পাৰে, তাৰ কাৰণে নিশ্চয় চিন্তা কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিনিধি হিচাপে বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মা প্ৰভুৱে ইয়াত বিলাই গৈছে। কেৱল মাত্ৰ বৰপেটা বা এই অঞ্চলৰে নহয়, সমগ্ৰ অসমৰ এক অপূৰণীয় ক্ষতি। উল্লেখ্য যে বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাই দীৰ্ঘদিনে বৰপেটাৰ সমাজ জীৱনৰ এক অভিভাৱকৰ দায়িত্ব পালন কৰি আহিছিল। এইগৰাকী মহান ব্যক্তিৰ মহাপ্ৰয়াণত বৰপেটাতে নহয়, ৰাজ্যৰ সমাজ জীৱনতো গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট কুশলৰ সৈতে দিগন্ত কলিতা আৰু বিতুপন বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।